নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত সাংসদ পদ হেৰুৱাব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কাৰণ শপতনামাক লৈ SIT ইতিমধ্যে কেইবাটাও বিস্ফোৰক তথ্য ফাদিল কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত সাংসদ পদ হেৰুৱাব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পত্নীৰ পাকিস্তানৰ বেংকৰ একাউণ্টৰ কথা নাছিল গৌৰৱ গগৈৰ সেই শপতনামাত। মনোনয়নতো দাখিল কৰা নাছিল পাকিস্তানৰ বেংকৰ একাউণ্টৰো তথ্য। ইয়াৰ উপৰিও গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ পৰা লাভ কৰিছিল দৰমহা। প্ৰতিমাহে পাইছিল পাকিস্তানৰ পৰা 2,50,000 টকা। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আনফালে গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলা তপন গগৈয়ে তৰিব পাৰিব গোচৰ। এতিয়া সকলোৰে মুখত এটাই প্ৰশ্ন, নিৰ্বাচন আয়োগক বাৰু ফাঁকি দি নিৰ্বাচনত নামিছিল নেকি গৌৰৱ গগৈ? SITৰ ৰিপৰ্ট সদৰি কৰি এনেদৰে এতিয়া ডাঙৰ তথ্য পোহৰলৈ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা লিংক সন্দৰ্ভত তথ্য ফাদিল হোৱাৰ পিছতে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছে 300তকৈও অধিক নেতাকৰ্মীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। লাজতে কংগ্ৰেছ দল ত্যাগ কৰিছে প্ৰায় 300তকৈও অধিক নেতাকৰ্মীয়ে। গৌৰৱ গগৈৰ কাণ্ডত অতিষ্ঠ হৈ একেলগে কংগ্ৰেছ দল ত্যাগ কৰিছে 300তকৈও অধিক নেতাকৰ্মীয়ে। আৰু সেই নেতাকৰ্মীসকলে স্পষ্টভাৱে কৈছে যে গৌৰৱ গগৈৰ ঘটনাত আমি হতাশ আৰু দুখিত অনুভৱ কৰিছোঁ। ইয়াৰ উপৰিও যোৰহাটৰ সাংসদ হিচাপেও আমাক এতিয়া গৌৰৱ গগৈয়ে লাজত পেলাইছে। আমাৰ পদত্যাগ কেৱল ব্যক্তিগত সিদ্ধান্তহে। এই পদত্যাগ আত্মসন্মান আৰু নৈতিকতাৰ ভিত্তিত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতে পদত্যাগৰ যোৱাৰ কথা এনেদৰে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ ভিতৰচৰাত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ সন্দৰ্ভত তথ্য ফাদিল হোৱাৰ পিছতে সৰব হৈ পৰিছে এতিয়া বীৰ লাচিত সেনাৰ নেতা তথা শৃংখল চলিহা। শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য কৰি কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যদিহে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কোনো সম্পৰ্কই নাই, তেন্তে কিয় এই পৰ্যন্ত স্পষ্টীকৰণ দিয়া নাই গৌৰৱ গগৈয়ে? গৌৰৱ গগৈৰ পাকিস্তানী লিংক ফাদিল হোৱাৰ পিছতে গুজৰি উঠিছে এনেদৰে এতিয়া বীৰ লাচিত সেনা। আৰু সেইকাৰণে আগন্তুক 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে। আৰু যদিহে কেনেবাকৈ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে, তেন্তে এয়া একেবাৰে অত্যন্ত ভয়ংকৰ বিষয়। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব। কংগ্ৰেছ নেতা গৌৰৱ গগৈক এনেদৰে এতিয়া দাবী জনাইছে বীৰ লাচিত সেনাৰ নেতা তথা শৃংখল চলিহাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ লৈ আহিছোঁ এই মুহূৰ্তত এটা ভাল খবৰ। ৰাজ্যত হ'বলৈ গৈ আছে 8ম দৰমহা আয়োগ। দৰমহা আয়োগক পূৰ্ণ ৰূপ দিবলৈ সম্পূৰ্ণৰূপে সাজু কেবিনেট। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস হ'ব অধ্যক্ষ আৰু তাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ৰাতুল মহন্ত হ'ব সদস্য। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানেই দৰমহা লাভ কৰিব এতিয়াৰে পৰা ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে। আৰু অসমেই হ'ব 8ম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে তৰুণ গগৈ পুতেক গৌৰৱ গগৈ। কিয়নো ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। হাজাৰ হাজাৰ মুছলমানে ইতিমধ্যে সাব্যস্ত কৰিছে প্ৰতিবাদ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰাই সাব্যস্ত কৰা হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত জনতাই ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে। মুছলমানেও ইতিমধ্যে বুজি পাইছে গৌৰৱ গগৈৰ কথা, আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ।
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছী নেতা তথা ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ। ইতিমধ্যে আৰক্ষীৰ সঞ্চালক প্ৰধানক এই নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিবলৈ সাজু গোচৰ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া ভূপেন বৰাৰ বিৰুদ্ধে। জানিব পৰা মতে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছী জ্যেষ্ঠ নেতা ভূপেন বৰাৰ বিৰুদ্ধে। তথ্য অনুসৰি মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াৰ উপস্থিতিতেই সংঘটিত হৈছিল এই ঘটনাটো। মহিলাক শালীনতাহানিৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ সাজু অসম আৰক্ষী। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ইতিমধ্যে এই নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই গোচৰত নাম সাঙুৰ খাব মীৰা বৰঠাকুৰৰ লগতে দেৱব্ৰত শইকীয়াৰো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 20 তাৰিখে অসমৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাবলৈ গৈ আছে চৰকাৰী আঁচনিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা 20 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে প্ৰায় 8,000 কোটি টকা। কিন্তু এই ধন লাভ কৰিবৰ বাবে আপুনি কৰিব লাগিব দুটাকৈ বিশেষ কাম। প্ৰথমতে আপুনি আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। ইয়াৰ উপৰিও আধাৰ কাৰ্ডখন লিংক হৈ আছেনে নাই সেই কথাও আপুনি নিশ্চিত কৰিব লাগিব, যিহেতু প্ৰত্যেকগৰাকী অসমৰ হিতাধিকাৰীক বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে প্ৰদান কৰিব 8,000 কোটি টকা। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব 8,000 কোটি টকাৰ সাহায্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে নিৰ্বাচনৰ এই শুভক্ষণত পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত হৈছেহি ইতিমধ্যে নিৰ্বাচন আয়োগৰ 4জনীয়া এটা বিশেষ দল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসম বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। কেইটিমান মুহূৰ্তৰ পূৰ্বে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি নিৰ্বাচন আয়োগৰ 4জনীয়া এটা বিশেষ দল। উপ আয়ুক্ত পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত আহিছে এই প্ৰতিনিধি দলটো। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব এই দলটোৱে। প্ৰতিখন জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হ'ব এই 4জনীয়া বিশেষ দলটো। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত পাকিস্তানী লিংকৰ তথ্য ফাদিল কৰাৰ পাছতে মুখ খুলিছে ইতিমধ্যে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে গৌৰৱ গগৈৰ মহা ভয়ংকৰ বিস্ফোৰণ। ফ্লপ নহয়, ছুপাৰ ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা যোৱাকালিৰ দিনটোত সেইখন সংবাদমেল। এখন ফ্লপ চিনেমা মানুহৰ মাজত এৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। মুঠতে যি কি নহওক, মোৰ কথাটো অলপ হ'লেও মিছা প্ৰমাণিত হ'ল। মই ফ্লপ বুলি কৈছিলোঁনে? কিন্তু ছুপাৰ ফ্লপ হ'ল সেইখন চিনেমা। অসমৰ ৰাইজৰ বিবেকক সন্মান কৰিব শিকক হিমন্ত বিশ্ব শৰ্মাই। ৰাইজে জানে যে 12,000 বিঘাৰ মাটিৰ প্ৰসংগহে বাস্তৱ। ইয়াৰ বিপৰীতে তেওঁলোকে উত্থাপন কৰা নাটকখন নহয়। মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আমি দিব পাৰোঁ 12,000 বিঘাৰ মাটিৰ প্ৰমাণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছতে গৌৰৱ গগৈয়ে এনেদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।